পেচেণ্টগৰাকী লাহে লাহে ভগৱানৰ কৃপাত সুস্থ হৈ উঠিছে আৰু এয়া পেচেণ্টগৰাকীক বেণ্ডেজটো খুলি ড্ৰেছিং কৰি আছে। ড্ৰেছিং কৰাৰ পাছত অলপ মলম চলম লগাই আকৌ নতুনকৈ বেণ্ডেজ কৰি দিব বুলি কৈছে। হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আজি পুনৰ আহিলোঁ আপোনালোকৰ মাজত অন্য এটি ভিডিঅ' লৈ। ডক্টৰে কোৱা মতে আজি আমাৰ পেচেণ্টগৰাকীক ৰিলিজ দিব, গতিকে ভাবিলোঁ আপোনালোককো কথাটো অৱগত কৰোঁ আৰু আপোনালোকৰ মাজলৈ এটি ভিডিঅ' প্ৰস্তুত কৰি আগবঢ়াওঁ। আৰু কেইবাদিনো হ'ল ভিডিঅ' নিদিয়া, প্ৰতিদিনে হস্পিটেললৈ ভাত নিয়ে আছোঁ, কিন্তু ভিডিঅ' কৰা নহয়। আজি অকণমান সময় উলিয়াই আপোনালোকলৈ বুলি ভিডিঅ' প্ৰস্তুত কৰিলোঁ, যিহেতু বহুতে মোক ফোন মেছেজ কৰি সুধি আছিল মোৰ ননদ দুগৰাকীৰ বিষয়ে, ভাল পাইছে নাই বুলি। এইগৰাকী হৈছে মোৰ মানুহজনৰ নিজৰ ভনীয়েক, গতিকে মই তাইৰ ওচৰত বেছি সময় দিব লগা হৈছে আৰু সিজনী ননন্দৰো খবৰ মই ফোনতে লৈ আছোঁ, কাৰণ হস্পিটেলখন দুয়োজনীৰে বেলেগ বেলেগ হোৱাৰ বাবে মই সিগৰাকী ননন্দক লগ ধৰিব পৰা নাই। মাজতে এদিন মই চাবলৈ গৈছিলোঁ, কিন্তু লগ নাপালোঁ, ICU ৰুমতে ভৰাই থৈছিল, সেয়েহে আপোনালোকক মই দেখুৱাব নোৱাৰিলোঁ। আনগৰাকী আছে মিছন হস্পিটেলত আৰু আমাৰগৰাকী আছে চিটি হস্পিটেলত। দূৰত্ব যথেষ্ট দূৰ। আজি যিহেতু আমাৰগৰাকীক ৰিলিজ দিছে, গতিকে আৰু চিন্তা নাই, ভগৱানেও যাতে সিগৰাকী ননন্দকো যেন সোনকালে সুস্থ কৰি তোলে। গতিকে অহাকালি মই আনগৰাকী ননন্দকো কেনেকৈ কি যন্ত্ৰণাত ভুগি আছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এটা কথা আপোনালোকক জনাই থওঁ যে আজি ৰিলিজ দিয়াৰ পিছতো আমি ঘৰলৈ যাব নোৱাৰিলোঁ, কাৰণ ডক্টৰৰ ফালৰ পৰা আজি ৰিলিজ দিছে, কিন্তু ডাম্পাৰৰ মালিকৰ লগত কিছুমান কাগজ পত্ৰবোৰ অ'কে নোহোৱাৰ কাৰণে আমি আজি ৰখি দিব লগা হ'ল। আৰু এইটো সময়ত পেচেণ্টৰ লগত থাকিবলৈও বেলেগ মানুহ নাছিল, সেয়েহে ময়ে থাকি দিব লগা হ'লোঁ। আৰু পিছত মোৰ মাজুজনী ননদ আহিছিল আৰু এই পেচেণ্টগৰাকীৰ ননন্দেও উপস্থিত হ'লহি, আৰু এনেকৈ আমি কণমানিটোক লৈ থাকিব লগা হ'লোঁ। আৰু এই কণমানিটো চাওকচোন কি আনন্দ পাইছে নহয় হস্পিটেলত থাকি, আৰু পেহীয়েকৰ মোবাইলটো নহয় বিন্দাছ চাবলৈ পাইছেতো, সেইকাৰণে বহুত ভাল পাইছে। আৰু ফোন আহিছে বুলি পেহীয়েকক কথা পাতিবলৈ বুলি দৌৰি যায়। শিখা আজিতো মানুহ নাই ন? আজিতো মানুহ নাই, আজি থাকি দিবা নেকি? তোমাক নাই উঠা, আজি থাকিবা আৰু ন? মইতো অকলে থাকিব নোৱাৰোঁ, দেৰি হ'ব আহি পাওঁতে। হা, বেছি বাজিব, এতিয়া 8টা বাজিছেহে। আজি থাকি দিয়া আৰু মই থাকি দিম দেই। আৰু এইফালে চাওক, দীপশিকাৰ হাজবেণ্ডে আমাক গধূলিৰ চাহকণ যোগাৰ কৰি দিলে আৰু আমি এনেকৈ লাল চাহ অকণ খাই ল'লোঁ। এতিয়া মানে গধূলি হ'ল যে সেইকাৰণে মই ধূপ এডাল জ্বলাওঁ ভগৱানৰ নামত। ইয়াত যিহেতু কণমানিটোকো লগত আনিব লগা হ'ল বাধ্যত পৰি, কোনো ঘৰত চোৱা মানুহ নাই, আচলতে আমি ৰুমত থাকোঁ, সেয়েহে ভাবিলোঁ কোনো বাহিৰা শক্তিয়ে যেন প্ৰৱেশ কৰিব নোৱাৰে, সেয়েহে ভগৱানৰ নামত মই প্ৰাৰ্থনা কৰি ধূপকেইডাল জ্বলাবলৈ লৈছোঁ। আৰু এইফালে ছিষ্টাৰগৰাকীয়ে কৈছে যে তুমি ভ্লগ শ্লগ বনোৱা নেকি? মই তোমাৰ ভিডিঅ'বোৰ প্ৰায় চাওঁ আৰু তোমাৰ লগত মই ফ্ৰেণ্ড আছোঁ, তেনেকৈ কোৱাৰ কাৰণে মোৰ বহুতেই ভাল লাগিল। আৰু তাইৰ নাম সুধিলোঁ, তাইৰ নামটো কৈছে প্ৰিয়ংকা বড়ি। আৰু এনেকৈ আমি গোটেই ৰাতিটো উজাগৰে কটালোঁ। আৰু ইফালে আমাৰ বেটী আৰু মাজু পেহীয়েকো আহি পালে। আৰু এয়া দেখিছেনে, এইটো হৈছে ৰাতিপুৱাৰ পৰিৱেশ। আৰু ৰাতিপুৱা যিহেতু খিনখিনীয়া বৰষুণ পৰি আছিল আৰু খিৰিকীৰ বাহিৰৰ ফালে চাই খুবেই ভাল লাগিল আমলখি গছজোপা চাই। সঁচাকৈ কি ধুনীয়াকৈ লহপহকৈ আমলখি লাগি আছিল গছজোপাত। আৰু এইফালে ঘৰহাৰা বাইজনীও আহি পালে
আৰু ইফালে বেড চেট ঠিক কৰি ঘৰ চৰবোৰ মানে ক্লিন কৰি দিছে আৰু আনফালে পেচেণ্টগৰাকীও নিজে মলম লগাব পৰা হৈ গৈছে আৰু আনফালে ৰিলিজ দিয়াৰ বাবে ড্ৰেছিং কৰা মানুহ আহি পালেহি নহয় এই বস্তুটো সম্পূৰ্ণকৈ খুৱাই দিয়ক এই বস্তুটো কমাব লাগিব অঁ কৈ দিয়ক আৰু যেনেকৈ